মধঘৰীয়াৰ দ্য ক্ৰাউনত আয়োজিত এখন বিয়াত চুৰিকাণ্ড প্ৰায় ৬-৭ লাখ টকাৰ সোণৰূপৰ অলংকাৰ লৈ উধাও হ'ল চুৰ এটা বেগত ভৰাই থোৱা আছিল সোণৰূপৰ অলংকাৰখিনি মানুহ নথকাৰ সুযোগ বুজি অলংকাৰ ভৰাই থোৱা বেগটো লৈ উধাও হ'ল চুৰ সিসি কেমেৰাত বন্দী হ'ল চুৰিকাণ্ডৰ দৃশ্য আৰু সিসিটিভিত বন্দী হ'ল সেই দৃশ্য কিদৰে চুৰ উধাও হৈছিল বেগটো লৈ এই আমি দেখুৱাইছো আপোনালোকক আৰু এই চুৰটোৱে সোণৰূপৰ অলংকাৰ ভৰ্তি বেগটো লৈ উধাও হৈছিল সেই স্থানৰ পৰা প্ৰায় ৬-৭ লাখ টকাৰ সোণৰূপৰ অলংকাৰ আছিল সেই বেগটোত আৰু বেগটোত লৈ এনেদৰে সেই স্থানৰ পৰা উধাও হৈছিল চুৰটো মানুহ যেহেতু নাছিল সেই সময়খিনিত আৰু তাৰে সুযোগ গ্ৰহণ কৰিলে চুৰটোৱে যোৱা 15 ফেব্ৰুৱাৰী তাৰিখে মধঘৰীয়া স্থিত দ্য ক্ৰাউন নামৰ বিবাহ ভৱনটোত এক চুৰি কাৰ্য সংঘটিত হৈছে বিবাহ চলি থকা সময়তে এক অচিনাক্ত ব্যক্তিয়ে সেই বিবাহখনত সোমাই তাৰে সোণ ৰূপৰ অলংকাৰ থকা সেই বেগ এটা লৈ পেলাই উধাও হৈছে এই বেগটোত প্ৰায় 6 লাখ টকাৰ সোণ ৰূপৰ অলংকাৰ আছিল এই মুহূৰ্তত আমি দ্য ক্ৰাউনৰ সিসি কেমেৰা আৰু আমাৰ যিসমূহ পাৰ্সোনেল ফটোগ্ৰাফাৰ আছে সেই তেওঁলোকৰ ভিডিঅ' আৰু ফটোসমূহৰ পৰা আমি সেই ব্যক্তিজনক চিনাক্ত কৰিব পাৰিছো ইতিমধ্যে আমি সেই ব্যক্তিজনৰ যিসমূহ ফটো থানালৈকে আমি নুনমাটি থানাত এক গোচৰ ৰুজু কৰিছো